প্ৰথম কথা হ'ল আমি জুবিনদাৰ প্ৰথম ন্যায় লাগে প্ৰথম কথা আৰু এটা কথা হ'ল ফটকা ডাঙৰ নে জুবিনদা ডাঙৰ ফটকা লাগে নে আমাক জুবিনদাৰ ন্যায় লাগে অসমবাসীলৈ আমি এই বস্তুটো আমি ঠেলি দিছোঁ অসমবাসীক আমি সুধিব বিচাৰিছোঁ আৰু আমাক এবাৰ ফটকা লাগিব নে জুবিনদাৰ ন্যায় লাগিব সিধা কথা যেহেতু এখন ঘৰত যদি এজন মানুহ ঢুকায় সেই ঘৰখনত কেতিয়াও ফুটি ফাটা নকৰে বত এমাহ হোৱাই নাই এমাহ নোহোৱাকৈ আমি এইবিলাক চিন্তা চৰ্চা কৰা কোনো কথাই নাই এজন যিজন ব্যৱসায়ীয়ে আমাৰ সংগঠনৰ নাম লৈ প্ৰেছমিট দি আমাক যি বদনাম কৰি আছে তেওঁ আমাৰ ওপৰত কেছ দিছে গতিকে তেওঁক আমি এটা কথা ক'ব বিচাৰিছোঁ তেওঁ চিধা অসমীয়া নহয় তেওঁ কেৱল ব্যৱসায় কৰিব আহিছে ব্যৱসায়ৰ লগত জড়িত ব্যৱসায় চিন্তা কৰি তেওঁ কৈছে অসমৰ ৰাইজে আজি আপোনালোকৰ সংবাদ মাধ্যমত যিমান বাতৰি ওলাইছে তাত যিমানবিলাক কমেণ্ট ওলাইছে চাবচোন এটা কমেণ্ট যদি এই মানুহজনৰ সপক্ষে আছে আপোনালোকে চাব কেতিয়াও এইটো নাই আমি যিমানবোৰ দেখিছোঁ বা যিমান আমি শুনিছোঁ তেওঁ কেতিয়াও সমৰ্থন কৰা নাই গতিকে এই বস্তুটো কেতিয়াও হ'ব নোৱাৰে এটা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা তেওঁ নিজৰ ফেচবুক লাইভ দি তেওঁ ক'লে যে বৰপেটা আতচবাজি ফুটাব পাৰিব কিন্তু এটা কথা আপোনালোকে এতিয়া বিভাগীয় কৰ্তৃপক্ষই নজৰ ৰাখিব লাগিব যদি বাহিৰৰ ফুটাব নোৱাৰে তেতিয়া একেবাৰে বন্ধ হ'ব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে বাহিৰৰ পৰা অনা বস্তু ফুটাব নোৱাৰে তেওঁ কৈছে সেইবোৰ নাজানো বুলি কৈছে বাহিৰৰ কি নাজানো কিন্তু অসমৰ বৰপেটাই বা অসমত উৎপাদিত আতচবাজি ফুটাব পাৰিব এইটোৰ কোনো বাধা নাথাকে তেওঁ কৈছে যদি তাৰ বাহিৰে যদি চিবা কাচি পৰা অনা সেইবিলাক যদি ফুটাই সেইবিলাক যদি বিক্ৰী কৰে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰিব সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি এটা প্ৰশ্ন সুধিছোঁ আপুনি এইটো ব্যৱস্থা গ্ৰহণ কৰিব নে নকয় এইটো অসমবাসী ৰাইজক আপুনি আকৌ ফেচবুক লাইভ দি আপুনি কওক তাৰ ওপৰত ব্যৱস্থা ল'ব নে নলয় চিবা কাচি পৰা অনা বস্তুবিলাক গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ বৰপেটা অসমৰ থলুৱা এইবিলাক আপুনিও কৈছে আমিও কৈছোঁ আমি এটা কিবা ক্ষেত্ৰত আমি কৈছিলোঁ যে আমি ক'ৰবাত ডেষ্ট্ৰয় কৰাৰ কথা কোৱা হৈছিলে কিন্তু সেইটো আৱেগিকভাৱে সমগ্ৰ অসমবাসী আৱেগিক হৈ আছে আৱেগিক হৈ থকা সময়ত গতিকে এনেকুৱা মুখৰ পৰা কিছুমান বক্তব্য ওলাব পাৰে ক'ব পাৰোঁ সেইটো বেলেগ কথা কিন্তু তথাপিও আমি সেই জেগাত আজি আমি শান্তিপুৰলৈ গৈছোঁ নে তেওঁ য'ত ফটকা গোডাউন খুলিছে বা ফটকা বিক্ৰী কৰিছে আমি তাত আমাৰ সংগঠনৰ এজন ব্যক্তি গৈছে নেকি তেওঁ ক'ব পাৰিব নেকি কোনোবা যাব তাত সেই এজনে কৈছে কিন্তু এজনে অসমীয়া ব্যৱসায়ী বাকীকেইজন দেখোন অনা অসমীয়া আছে বেলেগ ব্যৱসায়ী আছে গতিকে তেখেতকৰ গা পোৰা নাই তেওঁ কিয় ইমান গা পুৰিছে গা পোৰা কাৰণটো কি তেওঁ এনেকুৱা লাগিছে তেওঁ চাগে তেওঁৰ গোটেই ব্যৱসায়টো তেওঁ মেইন সেইটো কাৰণে তেওঁ ইমানখিনি তেওঁ গা জ্বলিছে তেওঁ লোকচান হ'ব তেওঁ বোলে চলিব নোৱাৰে তেওঁ বেংকৰ লোন নমৰে সেইটো মিছা কথা তেওঁ ক'ত কি কাম কৰে আপোনালোকে চালে গম পাব তেওঁ অকল এইটো কাম নকৰে তেওঁ এই পইচা দি বেলেগ বিভিন্ন কাম কৰে কাৰণ ইয়াত বহুত প্ৰফিট উলিয়ায় আৰু তেওঁ এই ব্যৱসায়ীয়ে অসম চৰকাৰলৈ কিমান ৰাজহ পঠাইছে এইটো ডাঙৰ প্ৰশ্ন কিন্তু তেওঁ এই ব্যৱসায়ৰ পৰা কোটি টকা ব্যৱসায় কৰাৰ পিছত তেওঁ এই ব্যৱসায়ীৰ পৰা অসম চৰকাৰলৈ কিমান ৰাজহ পঠায় এইটো প্ৰশ্ন আছে এইটো আমি অসমবাসীয়ে জানিব লাগিব তেওঁ এই বিগত 3 বছৰ তেওঁ কিমান হেৰি কৰিলে GST এইটো তেওঁ দিয়ক ৰাজহুৱা কৰকচোন তেওঁ GST বিভাগকো কৈছোঁ তেওঁৰ পৰা কিমান সেইখন তেওঁ যিখন ফাৰ্ম সেই পৰা কিমান টকা ৰাজহ সংগ্ৰহ কৰিলে সেইটো এটা প্ৰশ্ন আছে গতিকে এইটো হ'ব লাগিব আৰু আমি সদায় কৈ আহিছোঁ অসমখন আমি শান্ত কৰি ৰাখিব লাগে আমি জুবিনদাৰ যিটো আমি ন্যায় বিচাৰিছোঁ এই ন্যায়টো আমাক লাগিব আমি প্ৰথম জুবিনদাৰ ন্যায় তাৰপিছত ফটকা কথা আহিব নাই যি দেৱালীৰ সময়ত দুৰ্গা পূজা হৈ গ'ল দুৰ্গা পূজাৰ সময়ত সমগ্ৰ অসমতে বা আমি দেখিছোঁ কলকাতা হওক বেলেগ ৰাজ্যতো আমি দেখা পাইছোঁ জুবিনদাক চবেই স্মৰণ কৰিছে শ্ৰদ্ধাঞ্জলি জনাইছে গতিকে কিন্তু এই দুৰ্গা পূজাত কোনো যি আমি ধুমধামেৰে কৰোঁ এইবাৰ হোৱা নাই যিটো উলহ মালহ দেখা পাওঁ কিন্তু এবাৰতো আমি দেখা নাই তেনেকুৱা সকলোৱে সমৰ্থন জনাইছে তাত কোনো নে অসমীয়া আছে বেলেগ ভাষা বিহাৰী হওক বঙালী হওক পাৰৈ হওক কোনো তেনেকুৱা উৎপাত কৰা নাই
আগতে আমি এইটো আমাৰ নজৰত পৰে যে এনেকুৱা উৎপাত হয় তেনেকুৱা কিবা কিবি হয় কিন্তু এই বছৰটো হোৱা নাই গতিকে সমৰ্থন জনাইছে এই দেৱালীটো কাৰণে কিয় দেৱালীটো এই গুৱাহাটী চেম্বাৰ্ছ অফ কমাৰ্চে সভাপতি মহাবীৰ জৈন ডাঙৰীয়াই তেওঁ নিজে প্ৰেছ মিট দি কৈ দিছে তেওঁ মিডিয়া মাতি কৈ দিছে সংবাদ মাধ্যমৰ আগত কৈছে যে এইবছৰ আমি মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহে আমি এইটো নকৰোঁ আমি পোহৰৰ দীপাৱলী কৰিম আমি যিটো ৰীতি নীতি আছে পূজাৰ সেইটো আমি নিয়ম কৰিম কিন্তু আমি শব্দ এইটো নকৰোঁ আতচবাজি নকৰে তেওঁ কিয় ইমান গাত লাগিছে তেওঁ কাৰণটো কি এই কাৰণটো নিশ্চয় অসমৰ ৰাইজে জানিব তেওঁ কিবা এটা নিশ্চয় ডাঙৰ কাৰণ আছে যিটো কাৰণ আমি নাজানো সেইটো কাৰণে তেওঁ ইমান লাগি আছে সেইটোৱে কথা আৰু কথা হ'ল আমি তেখেতে জুবিন দা ন্যায় বিচৰা নাই যদি ন্যায় বিচাৰিলেহেঁতেন আমি যিহেতু আমাৰ সংগঠনৰ ফালৰ পৰা এখন আমি এজাহাৰ দিছিলোঁ প্ৰথম যেতিয়া আমি ঘটনাটো গম পালোঁ সেই কালপিত কিজনৰ বিৰুদ্ধে আমি এজাহাৰ দিছিলোঁ কিন্তু তেওঁ দিছে নেকি এখন এজাহাৰ তেওঁতো এজাহাৰ দিয়া নাই তেওঁ বহুত সংবাদ মাধ্যমৰ আগত বহুত বিভিন্ন ধৰণৰ কথা কৈ আছে তেওঁ কোনোবা বোলে তেওঁ বোলে বিজনেছ পাৰ্টনাৰ বোলে কোনোবা ছুইচাইড কৰিব লৈছে বোলে মেডিকেলত আছে CS হৈ আছে বোলে হয় কোনোবা বেমাৰী মানুহ সেইটো টাইমত কিবা কাৰণ বেমাৰ হৈ মেডিকেল ভৰ্তি হ'ব পাৰে কাৰণটো এইটোতো হ'ব নোৱাৰে এইটো মিছা কথা এইটো গোকাত মিছা কথা কৈছে আমি সেই ব্যৱসায়ীজনক জনাইছোঁ আমি সেইবিলাক মানুহৰ মুখত নাম ল'ব নিবিচাৰোঁ তেওঁ অসমীয়া নহয় অসমীয়া যদি হ'লহেঁতেন আজি এনেকুৱা সংবাদ মাতি আমাৰ এগেইনষ্টে আমাৰ জেনেৰেল ছেক্ৰেটাৰী আমাৰ প্ৰেচিডেণ্টৰ আমাৰ এডভাইজাৰ এগেইনষ্টত আমাক কেছ দিছে গতিকে তেওঁ কেছ দিছে এটা আইনী ব্যৱস্থা লওক কিন্তু ৰাতি 1টা বজাত আমাৰ মুখ্য উপদেষ্টা ডাঙৰীয়াক ফোন কৰি ধমকি দিছে এইটো আমি কেতিয়াও মানি নলওঁ তেওঁ যে ধমকি দিব তেওঁ ধমকিত আমি ভয় কৰা মানুহ নহয় কিন্তু আমি জাতীয় সংগঠন হিচাপে তেওঁক সকীয়াই দিছোঁ তেওঁ যদি এনেকুৱা কৰে আমি তেওঁৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণ কৰিম সেইটো আমি কৈছোঁ গতিকে আমি আৰু অসমবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ আপোনালোকে কেতিয়াও পিছ হুহুকি নিদিব জুবিন দাৰ ন্যায়ক আপোনালোকে থাকক আমি সদায় একত্ৰিত যুৱ পৰিষদে আপোনালোকৰ লগত আছোঁ জুবিন দাৰ ন্যায় আমি লাগিবই জুবিন দাৰ ন্যায় কাৰণে আমি যি কৰিব লাগে কৰিম জুবিন দাৰ ন্যায়ৰ বাবে যদি আমি জেললৈ যাবলগীয়া হয় আমি জেললৈ যাম চিধা কথা জুবিন দাৰ যদি ন্যায়ত যদি আমাক জেললৈ পঠায় আমি জেললৈ যাম কিন্তু জুবিন দাৰ ন্যায়ত আমি কোনো এইবোৰ খেলি মেলি হ'ব নিদিওঁ যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমান পাৰে সোনকালে জুবিন দাৰ ন্যায় দিয়াৰ ব্যৱস্থা কৰক অন্যথা অসমৰ ৰাইজে সদায় কৈ আহিছে জুবিন দাৰ ন্যায় সোনকালে লাগে আমিও কৈছোঁ একত্ৰিত যুৱ পৰিষদে আমি দাবী জনাইছোঁ সোনকালে জুবিন দাৰ ন্যায় প্ৰদান কৰক অসমখন আকৌ আগৰ দৰে সুস্থিৰ হৈ থাকক সকলোৱে কাম কাজত লওক কাৰণ বহুতে কাম কাজত মন দিব পৰা নাই কাৰণ সেইটো আশাত আছে জুবিন দাৰ ন্যায় কেতিয়া পাব আজি আপোনালোকে যদি ভালকৈ চাব এটা গান যদি আপোনালোকে শুনে আপোনাৰ জুবিন দাৰ গান এটা শুনিলে চকু পানী ওলাই যায় ভাত খোৱা টাইমত যদি আপুনি কিবা ভাত খাব মন নাযাব গতিকে তেনেকুৱা ৰাতি শুওঁতে সদায় চব মানুহে চাব যিজন মানুহে 10টা বজাত শুৱে আজি চবৰে মানুহ 12টা 1টা বাজে কাৰণ জুবিন দাৰ কথা চিন্তা কৰে টিভিটো চালে মোবাইলটো চালে জুবিন দা বাহিৰে বেলেগ একো নোলায় আজি মোবাইলত যদি চাওঁ জুবিন দা বাহিৰে বেলেগ একো নোলায় গতিকে আমি সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ এইবাৰ আতচবাজিৰ পৰা আপোনালোকে নুফুটাওক বিকক এই যিজন ব্যৱসায় কৈছে এইজনে বিককচোন আপোনালোকে নিকিনিলে হ'ল কিনিব দৰকাৰ নাই আমিও নিকিনো আমিতো নিকিনবই গতিকে আমি অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ অহা বছৰকে আমি কি হয় দেখা যাব এই বছৰ জুবিন দাৰ ন্যায় নাই অহা বছৰ যদি ন্যায় নাপায় তেতিয়াহ'লে আমি আমাৰ সংগ্ৰাম অব্যাহত থাকিব জুবিন দাৰ ন্যায় লাগিবই পাহৰি নাযায় জুবিন দাক মই মৰি যাম জুবিন দাক মৰালৈকে মই মোৰ মনত ৰাখিম অহা জন্মত যিবিলাক মানুহ হয় প্ৰজন্মই জুবিন দাক সদায় মনত ৰাখিব আমি যেনেকৈ ভূপেন দাক আমি আজি চিৰস্মৰণীয় হৈ আমি তেওঁৰ কিছুমান অনুষ্ঠান আমি পালন কৰোঁ গতিকে আমি জুবিন দাও আমাৰ মাজত সদায় থাকক কায়িকভাৱে নাথাকিব পাৰে কিন্তু সদায় তেওঁ আমাৰ মনৰ মাজত থাকিব তেওঁৰ যিবিলাক গীত সেইবিলাক গীত আমাৰ সদায় মাজত থাকিব গতিকে সেইটো কথা আজি আমি এইটো বিষয় লৈ আমি আপোনালোকক নিমন্ত্ৰণ জনাইছিলোঁ
informed, stay ahead. News NE 365.